সকলো শাস্ত্ৰৰে এটা তত্ত্ব আছে আৰু সকলো শাস্ত্ৰৰে এটা তত্ত্বৰ ওপৰত পৰমাৰ্থ তত্ত্ব আছে। গতিকে মই তত্ত্ব আৰু পৰমাৰ্থ তত্ত্বৰ সম্পৰ্কে কৈছোঁ চমুকে। প্ৰথমতে কওঁ গীতাৰ বিষয়ে। আমাৰ সমাজত এতিয়া বিশেষকৈ হিন্দু সমাজত গীতা পঢ়িয়ে গোটেই খেলি মেলি। ভাল ভাল পণ্ডিতে গীতাৰ ওপৰত কটু মন্তব্যও কৰিছে। এনেকুৱা কিছুমান টুলুঙা মন্তব্য কৰে, গীতা শাস্ত্ৰভাগী বোলে পথাৰৰ মাজত থকা মাইলৰ পোষ্ট, যেনিয়ে পোনাই বোলে তেনিয়ে পোন হৈ গুচি যায়। হয়ো হয়, গীতাত অকোৱা পকোৱা কথা আছে। সেইকাৰণে গুৰুজনাই কি কৰিলে, গীতা ভাঙনিয়ে নকৰিলে। গুৰুজনাই যদি গীতা ভাঙনি কৰি থৈ গ'লহেঁতেন, আমি সমাজত গীতা চৰ্চাটো কৰিলোহেঁতেন। কিন্তু গীতা কিয় ভাঙনি নকৰিলে গুৰুজনাই উপলব্ধি কৰিলে চাগে, গীতাত বহুত অকোৱা পকোৱা কথা আছে, মই ভাঙনি কৰি থৈ যাম, পিছত মানুহে মূল তত্ত্বটো বুজি নাপায়, গণ্ডগোল কৰিব। সেইকাৰণে গীতাৰ সাৰ বস্তুটো ভাগৱতলৈ লৈ গুচি গ'ল। সমস্ত গীতাৰ মৰ্ম উদ্ধাৰিয়াই আনি অৰ্জুনক কৃপায়ে কহন্ত চক্ৰপাণি। এ ৰাম শুনিও অৰ্জুনয়াবে বান্ধৱ পৰম, কহো গুজ্জতম তু পৰম গুজ্জতম। সি জয় সমস্ত ধৰ্ম মূৰ ভকতিত, সুদৃঢ় বিশ্বাস হেন কৰিয়া বুদ্ধিত। তেজী বিধি নিষেধ যতে কৰ্মগণ, কেৱলে মুহূৰ্ত মাত্ৰ লৈও কশৰণ। এইটোৱে হ'ল গীতাৰ গুজ্জৰো গুজ্জতৰ গুজ্জতৰো গুজ্জতম অৰ্থাৎ পৰমাৰ্থ তত্ত্ব। তাকে ভগৱন্ত কৃষ্ণদেৱ অৰ্জুনক কৈছে, হেৰা সখী, ইমান সময়ে তুমি মোক যিমান প্ৰশ্ন কৰিলা সকলো প্ৰশ্নৰ উত্তৰ দিলোঁ, কিন্তু মনত ৰাখিবা এইবিলাক তোমাৰ প্ৰশ্নৰ উত্তৰহে আছিল, মোৰ একো সিদ্ধান্ত নাছিল। গতিকে মোৰ সিদ্ধান্তই হ'ল পৰমাৰ্থ তত্ত্ব, যিটোৰ ওপৰত আৰু তত্ত্ব নাই। হে সব্যসাচী, তোমাক মই এতিয়া পৰমাৰ্থ তত্ত্বৰ কথাটো কওঁ, তুমি বাছি লোৱা, আৰু সকলো শাস্ত্ৰৰ সাৰ কথাটো কওঁ, তুমি মানি লোৱা। অ কৃষ্ণ নিগদতি সব্যসাচী, অ পৰমাৰ্থ তত্ত্ব লৈও বাচি। সুদৃঢ় বিশ্বাসে শৰণ লৈও আমাত, অ মোতে মাত্ৰ সদা দিয়া চিত্ত, গায়ো মোৰ গুণ নাম গীত। সকলো শাস্ত্ৰৰ কহিলো সাৰ সাক্ষাৎ। সুদৃঢ় বিশ্বাসে তুমি মোৰ চৰণত শৰণ লোৱা। এইটো হ'ল গীতাৰ পৰমাৰ্থ তত্ত্ব। তোমাৰ চিত্ৰটো মোক দি দিয়া আৰু তুমি মোৰ নাম কীৰ্তন কৰা। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই আমাৰ পৰম গুৰু শংকৰদেৱক লগ পোৱাৰ আগত তেওঁ এজন শাক্ত মহাপণ্ডিত আছিল। আগম শাস্ত্ৰত তেওঁ মহাপণ্ডিত। গুৰুজনৰ সান্নিধ্য পাই নিগম শাস্ত্ৰ পঢ়িলে। আগম নিগম বেদ ৰামায়ণ পুৰাণ ভাৰত গীতা ভাগৱত আদি সকলো শাস্ত্ৰ অধ্যয়ন কৰি আমাক এটা তত্ত্ব ঘোষণা কৰি দিলে। বোলে কি? বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মই ধয়বসানে, হৰি কেশে মাত্ৰ কহয় নিশ্চয়, জানা তত্ত্ব এহিমানে। আগম নিগম বেদ ৰামায়ণ পুৰাণ ভাৰত গীতা ভাগৱত আদি সকলো শাস্ত্ৰই এক ঈশ্বৰকহে কৈছে। অৰ্থাৎ যিটো একেশ্বৰবাদ, একদেও একসেও একতবিনে নাহি কিয়, একেশ্বৰবাদটো হ'ল সকলো শাস্ত্ৰৰ তত্ত্ব। সেই এজন ঈশ্বৰক যিটো প্ৰক্ৰিয়াৰে সন্তুষ্ট কৰিব পাৰোঁ আমি, সেই প্ৰক্ৰিয়াটোৰ নামেই হ'ল
পৰমাৰ্থ তত্ত্ব। সেইকাৰণে মাধৱদেৱে ঘোষণা কৰিলে পৰমাৰ্থ তত্ত্বটো শুনা। শুনা পৰমাৰ্থ তত্ত্ব, শ্ৰীমন্ত শংকৰ মত, ধৰিও ক সজ্জন সকল, হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কতৰি, পাইবা ভক্তি পৰম নিৰ্মল ৰাম, পাইবা ভক্তি পৰম নিৰ্মল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি একশৰণ হৰিনামৰ ধৰ্ম, এই একশৰণ হৰিনাম ধৰ্মটোৱে হ'ল বেদৰ পৰমাৰ্থ তত্ত্ব বা সকলো শাস্ত্ৰৰ পৰমাৰ্থ তত্ত্ব, যে এইটো সকলোৱে গ্ৰহণ কৰা। তাত কেৱল কি আছে? কৃষ্ণৰ নাম। সেই নাম শ্ৰৱণ কীৰ্তন কৰিয়ে দুখময় সংসাৰ সাগৰ সুখে শান্তিৰে তৰিব পাৰিবা। ইমানকে কৈ আমি আসনভাগ এৰিছোঁ।